বিহুৰ বতৰত ৰাজ্যবাসীলৈ ভাল খবৰ জিআই টেগৰ স্বীকৃতি অসমীয়া গহনালৈ জাতীয় জীৱনৰ অতিকৈ চেনেহৰ ৰঙালী বিহুৰ পৰম্পৰাগত গহনাক লৈ ৰাজ্যবাসী তথা প্ৰতিজন অসমীয়াই গৌৰৱান্বিত হৈ আহিছে এনে সময়তেই জিআই টেগৰ স্বীকৃতিয়ে ৰাজ্যবাসীক আনন্দিত কৰি তুলিছে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰেক্ষণত অসমবাসীৰ বাবে এটি সুখবৰ অসমীয়া গহনালৈ জিঅগ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰিছে জিআই টেগ জাপি ঢোল জুৰিয়া পেপা আৰ্হিৰ গহনালৈও জিআই টেগ পূৰ্বে গামোচা নেমু টেঙালৈ দিয়া হৈছিল জিআই স্বীকৃতি পাঠোন জেঠিপতি ঢোলবিৰিটো জিআই টেগ সামাজিক মাধ্যমৰ জৰিয়তেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিলে এই কথা বহিৰাজ্যৰ পৰা আমদানিকৃত অসমীয়া গহনা আৰু নকল গহনাৰ প্ৰয়োজন ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই এতিয়াৰে পৰা পালন কৰিব গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ ঐতিহ্য সংস্কৃতিৰ সৈতে অংগাংগীভাৱে জড়িত অসমীয়া গহনাক প্ৰদান কৰা হৈছে ভৌগোলিক সূচাংক অৰ্থাৎ জিআই টেগৰ স্বীকৃতি বহাগ বিহুৰ পূৰ্বে অসমবাসীলৈ আহিল এই ভাল খবৰটি 2018 আৰু 19 বৰ্ষৰ বাজেট উত্থাপনত অসমৰ শিল্পীসকলৰ সুৰক্ষা আৰু স্বীকৃতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল এই প্ৰস্তাৱে লাভ কৰিলে ন্যায্যতা অসমবাসী ৰাইজৰ কাৰণে ভাল আমাৰ এটা অস্তিত্ব আমাৰ এটা উদ্যোগ আমাৰ পৰম্পৰা গোটেই বস্তুটো আৰু এইটো এটা জাতিৰ এইবোৰ বস্তুৰ এটা চিনাকি নহয় সেইখিনি যদি আমি চিনাকিটো ধৰি ৰাখিব নোৱাৰো আৰু যদি উদ্যোগটো শেষ হৈ যায় তেতিয়াহ'লে কেনেকৈ হ'ব 1992 মই বিয়া কৰি গুৱাহাটীলৈ আহিলোঁ তেতিয়া মই কিছুমান মোৰ দেউতাৰ দিনৰ কাৰিকৰ আছিলে আৰু তেওঁলোকক লৈ পেলাই মই এই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু সেইখিনি সময়তে আমি ভাবিলোঁ যে জিআই কৰাৰ আমাৰ এতিয়া খুব মানে দৰকাৰ হৈছে নহলে আমাৰ গোটেই উদ্যোগটোৱে শেষ হৈ যাব এতিয়া অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাক কথাটো মই মেছেজ কৰি জনালোঁ আৰু তেওঁ লগে লগে সুধিলে যে ক'ত হেৰি হৈ আছে আমাৰ ফালৰ পৰা আমি গোটেইখিনি ডকুমেণ্টছ গ'ল আৰু এইটো ক্ষেত্ৰত আমাৰ বহুত সহায় হৈছিলে জয়া চৌধুৰী তেওঁ অসমীয়া গহনাৰ ওপৰত PhD কৰা আৰু তেওঁ বহুত ধৰণৰ সম্বল তেওঁলোকক দিছিলে আৰু তাৰপিছত আমি যেতিয়া কথাটো মই তেখেতক ক'লোঁ মেছেজ কৰিলোঁ আৰু লগে লগে তেখেতে বস্তুটো আগবঢ়াই নিলে সেইকাৰণে আমি অসমবাসীৰ হৈ তেখেতক অশেষ অশেষ ধন্যবাদ অসমীয়া গহনা উদ্যোগৰ সৈতে জড়িত আটাইলৈ তথা অসমবাসীলৈ এই গৌৰৱময় মুহূৰ্তত আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া গহনা বুলি ক'লেই সমগ্ৰ অসমতে জনপ্ৰিয় নগাঁৱৰ ৰন্থলী গাঁও এই গাঁওখনৰ প্ৰতিটো গৃহতেই নিৰ্মাণ কৰা হয় অসমীয়া গহনা অসমীয়া গহনাৰ জিআই টেগ লাভৰ বাবে এতিয়া উৎফুল্লিত ৰন্থলীবাসী চাওহক নগাঁৱৰ ৰন্থলীৰ পৰা আমাৰ সাংবাদিক ৰঞ্জন বৈৰাগীৰ এক প্ৰতিবেদন নিশ্চিতভাৱে অসমবাসীৰ বাবে এটা অতি সুখবৰ গামোচা আৰু কাজি নেমুৰ পাছতে জিআই টেগ লাভ কৰিছে যি অসমীয়া গহনা বুলি ক'লে ৰন্থলীৰ কথা ক'বই লাগিব কাৰণ সমগ্ৰ ভাৰতবৰ্ষতে কওক বা অসমতে কওক সকলোৱে জানে যে ৰন্থলী বুলি ক'লে অসমীয়া গহনাৰ বাবে অতি বিখ্যাত এটা এলেকা নগাঁৱৰ পৰা কিছু নাতি দূৰৈত এই ৰন্থলী গাঁওখনত মই বৰ্তমান উপস্থিত আছোঁ মই সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কাৰণ দেখিবলৈ পোৱা গৈছে যে অসমীয়া গহনা এটা উদ্যোগত মই উপস্থিত আছোঁ আৰু লগতে এই উদ্যোগটোৰ যিগৰাকী স্বত্বাধিকাৰী আছে স্বত্বাধিকাৰীগৰাকীকো আমি ইতিমধ্যে তেখেতক মাতিছোঁ যে তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম যে দেখিবলৈ পোৱা গৈছে যে জিআই টেগ লাভ কৰিছে অসমীয়া গহনাই জিআই টেগ লাভ কৰাটো এটা উৎফুল্লিত বাতৰি কাৰণ সমগ্ৰ ৰন্থলীৰ বাবে কি ক'ব আপুনি দুগদুগীৰ স্বত্বাধিকাৰী হিচাপে কাৰণ দুগদুগী বুলি ক'লে সকলোৱে চিনি পায় নিশ্চয় আচলতে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ প্ৰত্যেকজন যিখন শিল্পী আছে সকলোৰে কাৰণে এটা গৌৰৱৰ দিন কিয়নো 12 বছৰ এটা অবিৰত এটা প্ৰচেষ্টা আছিলে যি সময়ত অসমীয়া গহনা নিজস্ব এটা বৈশিষ্ট্য আছে 2000 বছৰ অধিক পুৰণি আৰু যদি আমি সমল বিচাৰি যাওঁ তেতিয়াহ'লে মই দুখনকৈ মোৰ গ্ৰন্থ আছিলে দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিছৰ নামে আৰু অসমীয়া গহনা কাঠিৰ বুৰঞ্জী বুলি এই দুখন গ্ৰন্থ বিশেষভাৱে ব্যৱহৃত হৈছিল আৰু বিভিন্ন ধৰণৰ যি সমল আছে ভাস্কৰ বৰ্মনৰ পৰা আদি কৰি কালিকা পুৰাণ বিষ্ণু পুৰাণ ব্ৰহ্মবৈদ্য পুৰাণ বিভিন্ন ধৰণৰ আচলতে এই সকলোবোৰ সমল আচলতে ব্যৱহৃত হৈছিলে যি ব্যৱহাৰে অসমীয়া গহনাক জীয়াই পাবলৈ সক্ষম কৰালে আৰু এটা ইমান ডাঙৰ এটা ইতিহাস বিশেষভাৱে এই ইতিহাস সমল এটা বস্তু যেতিয়া জীয়াই পাব নিশ্চয় আমি সকলো উৎফুল্লিত হৈছোঁ আৰু এই উদ্যোগটো দেখিবলৈ পোৱা গৈছে যে অসমীয়া
গহনাসমূহ কেনেদৰে প্ৰস্তুত কৰি থকা হৈছে মই এয়া কিছু দৃশ্য দেখাম আৰু যিজন কাৰিকৰ মই তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব অসমীয়া গহনাৰ বাবে এটা ভাল খবৰ ধন্যবাদ আজি আমাৰ এটা ভাল খবৰ আহিছে অসমীয়া গহনা যিটো জিআই স্বীকৃতি পাইছে একচুৱেলি এই গহনাটো স্বীকৃতি পোৱাটো আমাৰ গৌৰৱ নহয় অসমৰ গৌৰৱ যিহেতুকে অসমৰ গহনাটো অসমীয়া ইতিহাস গতিকে আগন্তুক যি ৰঙালী বিহু আহি আছে তাত যিবিলাক আমাৰ অসমৰ চুকে কোণে মঞ্চ বিহু হ'ব তাত যে নাচনীসকলে অসমীয়া গহনা পৰিধান কৰিবই লাগিব কিন্তু সেই পৰিধান কৰোঁতে যাতে বিচাৰকসকলে হওক সকলো অসমৰ ৰাইজেই হওক তাত যাতে শুদ্ধ অসমীয়া গহনা পৰিধান কৰে বস্তুটো তেনেকেই জীয়াই থাকিব লাগিব গতিকে তাৰ কাৰণে সকলোৱে নেতৃত্ব ল'ব লাগিব বা চলাব লাগিব নগৰৰ পৰা ৰঞ্জন বৈৰাগীৰ প্ৰতিবেদন আসাম টক্স